অসম আৰক্ষীৰ মূলমন্ত্ৰ জনহিত আৰু জনসেৱাৰ্থে আজি এই মূলমন্ত্ৰক সৰগত কৰি সৰ্থেবাৰী আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজ্যোতি ডেকাৰ নেতৃত্বত পথ সুৰক্ষাৰ এটা সজাগতামূলক কাৰ্য ইয়াত কৰি থকা হৈছে। প্ৰথমতে সৰ্থেবাৰী টাউনত কৰিছিলে, এতিয়া বনিয়াকুছিত কৰি আছে। যে আমি ইয়াৰ দ্বাৰা এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে আগলৈ যাতে দুচকীয়া বাহনেই হওক বা চাৰিচকীয়া বাহনেই হওক, দুচকীয়া বাহনৰ যাত্ৰীসকলে যাতে হেলমেট পৰিধান কৰে আৰু চাৰিচকীয়া বাহনৰ চালক আৰু সন্মুখত থকা যাত্ৰীজনে যাতে ছিট বেল্ট লগায়, তাৰ কাৰণে আমি প্ৰতিজন যাত্ৰীকে আমি অনুৰোধ জনাইছোঁ। আৰু এই প্ৰচেষ্টা আগলৈ আমাৰ অব্যাহত থাকিব আৰু যিবিলাকে যান বাহনৰ আইন ভংগ কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা কঠোৰৰ পৰা কঠোৰতম কৰা হ'ব। গতিকে আজি মই এই চকতে পুনৰবাৰ আমাৰ যিসকল যাত্ৰী আছে, এইটো মটৰ চাইকেলেই হওক বা চাৰিচকীয়া বাহনেই হওক, তেওঁলোকে যাতে ছিট বেল্ট আৰু হেলমেট লগাইহে যাত্ৰা আৰম্ভ কৰে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।